Respected viewers, আজি মই আপোনালোকৰ সন্মুখত মুৰাজাৰ হায়াৰ সেকেন্ডাৰী স্কুলৰ এলুমনি এছ'চিয়েশ্যন গঠন সম্পৰ্কে এটা নতুন ভিডিঅ' বনাইছো। ভিডিঅ'টো বনোৱাৰ উদ্দেশ্যটো হ'ল আগত যেতিয়া এটা আহ্বায়ক সমিতি গঠন কৰা হৈছিল, গোটেই অঞ্চল জুৰি এটা প্ৰতিক্ৰিয়া হৈছিল, গোটেই অঞ্চল জুৰি এটা শিক্ষাৰ আৰোহণ জাগৰণ সৃষ্টি হৈছিল। বজাৰে হাতে গাঁঠে বাটে মানুহে সেই বিষয়ে আলোচনা কৰিছিল। প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ ভিতৰত এটা ধুনীয়া আলোচনাৰ সৃষ্টি হৈছিল। সকলোৱে মনে মনে ভাবিছিল আমি এনেকুৱা কৰিম তেনেকুৱা কৰিম। বহুতে বহুত নিজৰ যিটো ভিউজ ভিজন এইবিলাক মানুহৰ লগত আলোচনা কৰিছিল আৰু নিজেও এইখন স্কুলৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে আৰু এইখন স্কুলত প্ৰায় জীৱনৰ আৰু যৌৱনৰ মোৰ 11টা বছৰ অনাৰী টিচাৰ হিচাপে দিয়াৰ কাৰণে এই স্কুলখনৰ লগত আমাৰ এটা আত্মিক মানে সম্পৰ্ক হৈ গ'ল। যেতিয়াই আমি দেখা পালো যে এই বিষয়ে আলোচনা কমপ্লিটলি বন্ধ হৈ গ'ল, বহুত জাগাৰ পৰা আমাক ফোন কৰে, বহুতৰ লগত আমাৰ আলোচনা হয় যে যি এলুমনি এছ'চিয়েশ্যন গঠন কৰি পেলাই নীলবাগান হায়াৰ ছেকেণ্ডাৰী বহুত ওপৰত গ'ল, দপকা হায়াৰ ছেকেণ্ডাৰী গ'ল, অন্যান্য হায়াৰ ছেকেণ্ডাৰীবিলাক গ'ল, যে মুৰাজাৰ এটা ঐতিহ্যমণ্ডিত অনুষ্ঠানত কিয় আমি সেইটো কৰিব নোৱাৰিম? ৰেসপেক্টেড ভিউয়ার্স, এটা কথা মনত ৰাখিব লাগিব, যদি আমি এইটো সাকসেস কৰিব নোৱাৰো তেতিয়াহ'লে ইতিহাসে আমাক কিন্তু কেতিয়াও কমা নকৰে। অলৰেডি আমি ইতিহাসৰ ফেইল মাৰিছো। আমি সিলভাৰ জুবিলি কৰিব পৰা নাই, আমি গোল্ডেন জুবিলি কৰিব পৰা নাই, প্লেটিনাম জুবিলি যে হ'ব তাৰ কোনো গ্যাৰান্টি কোনো দিব নোৱাৰে। আৰু মই এই ক্ষেত্ৰত কেতিয়াবা নিজে চেষ্টা কৰিছো, মানুহক বুজোৱাৰ চেষ্টা কৰিছো। এইটো উদ্দেশ্য আমাৰ নিচিনা এজন ক্ষুদ্ৰ শিক্ষকে ইয়াতকৈ বেছি কি কৰিব পাৰিব সেইটো মোৰ কেতিয়াও বিশ্বাসত নালাগে। আৰু আমি এই ক্ষুদ্ৰ প্ৰকাশটো এই কাৰণেই কৰিছো যে যেতিয়া ইতিহাস লিখা হ'ব যে মুৰাজাৰ হায়াৰ ছেকেণ্ডাৰীত কিয় এলুমনি এছ'চিয়েশ্যন গঠন হোৱা নাই, তেতিয়া অন্তত এই কথাও কোনোবাই ক'ব যে কোনো এজন ক্ষুদ্ৰ শিক্ষকে চেষ্টা কৰিছিল কিন্তু নোৱাৰিলে। আৰু ইতিহাসৰ পৰা বাচিবৰ কাৰণে এই ভিডিঅ'টো মই আকৌ এটা ভিডিঅ' মই বনাইছো, হয়তো এইটো মোৰ শেষ ভিডিঅ' হ'ব। এতিয়া কথাটো হ'ল, যদি আমি ইচ্ছা কৰাহেঁতেন, মই কাৰো ওপৰত দুখ নিদিওঁ আৰু কাকো ৰেছপন্সিবল কৰাৰ যোগ্যতা আৰু দক্ষতা মোৰ ওচৰত নাই, কিন্তু এটা কথা মই ক'ব পাৰিম, যদি আমি ইচ্ছা কৰিলোহেঁতেন, যদি যিসকল আমাৰ টিচাৰ আছে, বৰগ্ৰেডসকল আছে, প্ৰফেচাৰসকল আছে, বৰ্ষীয়ান ব্যক্তিসকল আছে, যিসকলে এইখন স্কুলৰ পৰা তেওঁলোক প্ৰডাকশ্যন, তেওঁলোকে যদি একবাৰ ওলাই আহিলেহেঁতেন, হয়তো মোৰ মনত লাগে এনেকুৱা যে এটা ধুনীয়া এলুমনি এছ'চিয়েশ্যন হৈ গ'লহেঁতেন, যদি তেওঁলোকে ইচ্ছা কৰাহেঁতেন। যদি ইচ্ছা কৰাহেঁতেন এই অঞ্চলৰ এইখন স্কুলৰ যিসকল শিক্ষক আছে, যে আমাৰ সময়ত য'ত সিলভাৰ জুবিলি হোৱা নাই, গোল্ডেন জুবিলি হোৱা নাই, অন্তত আমাৰ সময়ত এলুমনি এছ'চিয়েশ্যন গঠন কৰি স্কুলখনক এটা নেক্সট ষ্টেজলৈ লৈ যাওঁ আৰু আমিও গৌৰৱবোধেৰে ক'ব পাৰো যে আমি স্কুলখনত যেতিয়া শিক্ষক আছিলো তেতিয়া সেইখিনি সম্ভৱ হৈ উঠিছে। যদি এই আজিৰ শিক্ষক যিসকলে ইয়াত চাকৰি কৰি আছে তেওঁলোকে যদি ইচ্ছা প্ৰকাশ কৰাহেঁতেন, হয়তো সেইটো হ'লহেঁতেন। 3 নম্বৰ, আৰু এটা কথা মই মনে মনে ভাবিছো যে যদি আমাৰ যিসকল ছাত্ৰ, মোৰ নিজৰ যিসকল ছাত্ৰ আজি মুৰাজাৰ অঞ্চলত তেওঁলোক দপদপাই আছে, আজি সমাজ জীৱনত, জাতীয় জীৱনত, ৰাজনৈতিক জীৱনত আমাৰ এই ছাত্ৰসকলৰ দপদপনি, তেওঁলোকৰ নেতৃত্ব ইনশাআল্লাহ বহুত সুকলমে বহুত অনুষ্ঠান গঢ়লৈ উঠিছে, বহুত ৰাজনৈতিকভাৱে বহুত সকল প্ৰতিষ্ঠিত হৈছে। মোৰ সেই ছাত্ৰসকলক মই এটা কথা ক'ব বিচাৰো যে এইখন আপোনালোকৰো অনুষ্ঠান, আপোনালোক ৰাজনৈতিক, সামাজিক, শৈক্ষিক জীৱনত আগবাঢ়ি গৈছে, ভাল কথা, কিন্তু আপোনালোকৰ ভিতৰত যদি কোনো বিভেদ থাকে, কোনো ধৰণৰ মতানৈক্য থাকে, মতৰ অমিল থাকে, সেই সকলোখিনি পেলাই এই অনুষ্ঠানৰ স্বাৰ্থ চব এক হৈ পেলাই আগবাঢ়ি আহক। কাৰণ যেতিয়ালৈকে যুৱশক্তি আৰু ছাত্ৰ শক্তি আগবাঢ়ি নাহে তেতিয়ালৈকে কিন্তু অল জেনেৰেশ্যন, আমাৰ বয়সৰ সকলেও বহুত সময়ত বহুত কাম কৰিব নোৱাৰিব। কাৰণ ছাত্ৰই যিটো পাৰে, যুৱকে যিটো পাৰে, সেই কাম অন্যই কিন্তু নোৱাৰে। গতিকে এই যুৱশক্তিক আৰু ছাত্ৰ শক্তিক মই পুনৰাই আহ্বান জনাইছো। বহুত ছাত্ৰই মোকো ছাজেশ্যন দিছে, ছাৰ আপুনি আগবাঢ়ি আহক, কিন্তু সেই ছাত্ৰসকলক মই এটা কথা ক'ব বিচাৰো যে আমি তোমালোকৰ বা আজি আমি আপোনালোকৰ এজন এডভাইজাৰ হিচাপে, ছাজেশ্যন গিভাৰ হিচাপেতো থাকিব পাৰো, কিন্তু হাতে কামে যেতিয়ালৈকে যুৱক নামি নাহে তেতিয়ালৈকে কিন্তু সেইটো সম্ভৱ নহয়। বিশ্বৰ বিভিন্ন ইতিহাস যদি আমি লুঠিয়াও তেতিয়াহ'লে আমি পাওঁ, ছাত্ৰই যেতিয়া একগোট হৈ যায় তেতিয়া পৃথিৱীৰ কোনো স্বৈৰাচাৰী শক্তি, অসম্ভৱ কোনো বস্তু নাথাকে। নাথিং ইজ ইম্পচিবল ইন দিছ ৱৰ্ল্ড ফৰ দিছ ষ্টুডেণ্টছ। বাংলাদেশৰ যিটো লেটেষ্ট ঘটনা হ'ল সেইটোৰ পৰা আমি সেইটো গম পাওঁ। আৰু শেষত মই এটা কথা ক'ব বিচাৰিছো
এইখন প্ৰতিষ্ঠানৰ যিসকল জিম্মাদাৰ আছে, মেনেজমেণ্টত আছে, প্ৰিন্সিপাল আছে, কমিটি আছে, সেইসকলে যিহেতু একবাৰ ঘোষণা কৰি লৈছে যে এলুমনি এছ'চিয়েশ্যনটো হ'ব লাগে এইখন প্ৰতিষ্ঠানৰ, গতিকে এতিয়া আপোনালোকে ইচ্ছা আকৌ প্ৰকাশ কৰক। হয়তো বিভিন্ন চাপত পৰি পেলাই বিভিন্ন কাৰণত এই আহ্বায়ক সমিতিটো ভংগ কৰি দিয়া হ'ল। যেহেতু আপোনালোকে একবাৰ ঘোষণা কৰি দিছে, গতিকে নিজৰ এটা প্ৰেষ্টিজ ইছ্যু হিচাপে আৰু এই অঞ্চলৰ এটা সন্মান হিচাপে আৰু এটা প্ৰেষ্টিজ ইনষ্টিটিউচনৰ মেনেজমেণ্টত থকা হিচাপে আকৌ এবাৰ আপোনালোক আগবাঢ়ি আহক। নহ'লে ইতিহাসে কিন্তু কাকো ক্ষমা নকৰিব। ইতিহাসে মোকো ক্ষমা নকৰে, আপোনালোককো ক্ষমা নকৰে, কাকো ক্ষমা নকৰে, কাৰণ ইতিহাস বৰ নিষ্ঠুৰ। গতিকে কাৰো ভুলৰ কাৰণে, কাৰো কিবা কাৰণত যদি এইখন প্ৰতিষ্ঠানৰ এই এলুমনি এছ'চিয়েশ্যনটো গঠন নহয়, তেতিয়াহ'লে ইতিহাসৰ ওচৰত আমি লজ্জিত হ'ম। গতিকে সকলোৰে ওচৰত মোৰ কৰজোৰে আবেদন যে সবে মিলি পেলাই আকৌ এবাৰ চেষ্টা কৰোঁ যাতে যুৱক আগবাঢ়ি যায়, ছাত্ৰ আগবাঢ়ি যায়, প্ৰাক্তন শিক্ষকসকলে তেওঁলোকে মানে তেওঁলোকৰ যিটো সহযোগিতা আৰু সহমৰ্মিতা আৰু যিটো উপদেশ পৰামৰ্শ পালে দি থাকক, আৰু আমিও তেওঁলোকৰ লগত থাকিম। সকলোৱে মিলি পেলাই এই অনুষ্ঠানটো যাতে সফল হয় তাৰ কাৰণে আহ্বান জনালোঁ।